আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আত-তাহৰিম নিষিদ্ধকৰণ। এই সূৰাটোৰ 7 নম্বৰ আয়াতৰ পৰা 9 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। 7 নম্বৰ, তেতিয়া সিহঁতক কোৱা হ'ব, হে অবিশ্বাসকাৰীবিলাক, আজি তোমালোকে দুখ ঢাকিবলৈ তাল বাহানা নকৰিবা। তোমালোকে যি কৰ্ম কৰিছিলা তাৰে ফল তোমালোকক দিয়া হৈছে। ৰুকু 2, 8 নম্বৰ। হে ইমানদাৰ লোকসকল, তোমালোকে অনুতাপ কৰি বিশুদ্ধ চিত্তে আন্তৰিকতাৰে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। সম্ভৱতঃ তোমালোকৰ প্ৰভুৱে তোমালোকৰ দুখ ত্ৰুটিবোৰ তোমালোকৰ পৰা দূৰ কৰি দিব আৰু তোমালোকক এনে জান্নাতত প্ৰৱেশ কৰাব য'ত নিজৰাবোৰ প্ৰবাহিত হৈ থাকে। সুবহানাল্লাহ। সেইদিনা আল্লাহে তেওঁৰ নবী আৰু তেওঁৰ প্ৰতি বিশ্বাস স্থাপন কৰা লোকসকলক লাজত নেপেলাব। তেওঁলোকৰ জ্যোতি তেওঁলোকৰ সন্মুখ আৰু সোঁফালে ধাবিত হৈ থাকিব আৰু তেওঁলোকে কৈ থাকিব, হে আমাৰ প্ৰভু, আমাৰ জ্যোতি আমাৰ বাবে পূৰ্ণ কৰি দিয়া আৰু আমাক ক্ষমা কৰা, তুমি সৰ্ববিষয়ত ক্ষমতাবান। 9 নম্বৰ। হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, অবিশ্বাসকাৰী আৰু মুনাফিকবিলাকৰ বিৰুদ্ধে জিহাদ কৰা আৰু সিহঁতৰ প্ৰতি কঠোৰ হোৱা। সিহঁতৰ আশ্ৰয়স্থল জাহান্নাম আৰু সেয়া অতি জঘন্য গন্তব্যস্থল। সমাপ্ত।